Hello everyone, welcome back to your own YouTube channel অসম জ্ঞান সৌৰভলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আপোনালোকলৈ লৈ আহিছো কিছুমান ইম্পৰ্টেন্ট জিকে ফৰ আপকামিং এক্সাম 2024 আৰু আজিৰ ভিডিঅ'টোত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া হৈছে গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব গতিকে পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰো আহক নাও কোৱেশ্চন নম্বৰ 1 Insurance Regulatory and Department Authority of India IRDA established in which year? Insurance karone responsibility department IRDA kiman sonot establish hoisile sthapon hoisil answer 1999 aru yar headquarter ase Hyderabad thik tenegoi anan kisuman regulatory bodies jane SEBI PFRDA NABARD as IDBI ebilak apnaloke sai lobo next which of the following country will host G20 summit 2024 2024 চনৰ G20 সামিটত কোনখন দেশে হোস্ট কৰিব অস্তাদ হোস্টিং কান্ট্ৰি খন হৈছে আনসাৰ ব্ৰাজিল অৰ্থাৎ 2024 চনৰ G20 সামিট খন হ'ব ব্ৰাজিলত তাৰ পিছত নেক্সট খন হ'ব সাউথ আফ্ৰিকাত আৰু 2026 ত হ'ব USA নেক্সট question number 3 how many days Aditya L1 take to reach the target radius of the sun Aditya L1 jitu missionot asile he rocket khone sunor radiusot jabole kiman din lagise answer 127 din 127 days lagisil sunor L1 orbitot humwar karone 127 din lagisil next What is the name of the naval exercise between India and Singapore? India and Singapore or jitu naval exercise maritime. He exercise to naam hoda hoise answer hobo. Answer option C SIMBEX Singapore India Maritime Bilateral Exercise. Next question number 5 Who was awarded with 8 Ballon d'Or 2023? 2023 চনত 8 নম্বৰ Ballon d'Or awardটো কোনে পাইছিলে সো এইটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব লিওনেল মেছিয়ে পাইছিলে 8 Ballon d'Or award 2023 পাইছিলে তেওঁ এটো next question number 6 Which sports person written the book named Golden Girl কিতাপখন কোনে লিখিছে সো ইয়াৰ ভিতৰত সাইনা নেহৱালে লিখা কিতাপখন হৈছে Playing to Win সানিয়া মিৰ্জা লিখা কিতাপখন হৈছে As Against Odds অৰ্থাৎ আনসাৰ হ'ব পিটি উষা লিখিছিলে কিতাপখন Golden Girl আৰু মেৰী কমে লিখা কিতাপখনৰ নাম হ'ল Unbreakable next question number 7 What is the name of the capital city of Cambodia ৰাজধানী চহৰখনৰ নাম কি আনসাৰ হ'ব অপচন ডি ফনম পেনে ইয়াৰ ভিতৰত হানৈ হ'ল ভিয়েটনামৰ কেপিটেল ভিয়েন্টিন হৈছে লাওছৰ কেপিটেল আৰু নাইপাইড হ'ল মিয়ানমাৰৰ কেপিটেল নেক্সট question number 8 Who is the Secretary General of Asian Countries Organization Asian Countries Association of Southeast Asian Nations Organizationৰ Secretary General জনৰ নাম হোদা হৈছে ইয়াৰ ভিতৰত অপচন কেইটাৰ আনসাৰ হ'ব অপচন এ কাউ কিম হৰ্ন তেহেদ হৈছে এছিয়ান কান্ট্ৰিজ অৰ্গেনাইজেশ্যনৰ Secretary General Next Zero Discrimination Day celebrates in which day every year Zero Discrimination Day কোনদিনা পালন কৰা হয় এইকেইটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে 1 মাৰ্চ তাৰিখে পালন কৰা হয় আৰু Zero Discrimination Day এটা সিম্বল আছে আৰু সেই সিম্বলটো হ'ল বাটাৰফ্লাই এটা বাটাৰফ্লাইৰ সিম্বলটো মানে বুজোৱা হয় Zero Discrimination Day Who is the brand ambassador of Bharat Petroleum Corporation Limited অৰ্থাৎ BPCL ৰ brand ambassador তলৰ কোনজন ব্যক্তি সো এইজন ব্যক্তিৰ ভিতৰত অপচন এ হ'ব ৰাহুল দ্ৰাবিড় হ'ল ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ ব্ৰেণ্ড এম্বেছাডৰ অতদুপৰি শেফ সঞ্জীৱ কাপুৰ হৈছে IOCL ৰ ব্ৰেণ্ড এম্বেছাডৰ নেক্সট দা নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ উইনাৰ জন ফছে ইজ ফ্ৰম হুইচ কান্ট্ৰি নোবেল
2023 চনত নোবেল বঁটা পোৱা সাহিত্যত জন ফছে তলৰ কোনখন দেশৰ নাগৰিক? তেখেত হৈছে নৰৱেৰ ব্যক্তি। নেক্সট কুৱেশ্যন নম্বৰ 12 Who is the director of Rajat Kamal Silver Lotus awardee film for best film on social issue in 69th National Film Academy অনুনাদ দ্য ৰেজনেন্স অসমীয়া ছবি ইয়াৰ পৰিচালক গৰাকীৰ নাম সোধা হৈছে এনসাৰ হ'ল ৰীমা বৰা তেখেত আছিলে এই ছবিখনৰ পৰিচালক নেক্সট Question number 13 Mission Indradhanush launched in which day? Mission Indradhanush কোনদিনা লঞ্চ কৰা হৈছিল সো সেই তাৰিখটো সোধা হৈছে সো এইকেইটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি 25 ছেপ্টেম্বৰ 2014 চনত আৰু এই মিছনটো চিলড্ৰেন ভ্যাকচিনেশনৰ লগত জড়িত অৰ্থাৎ শিশুক ভ্যাকচিন দিয়াৰ লগত জড়িত মিছন ইন্দ্ৰধনুষ The total number of medals achieved by India in 2023 Asian Gamesত ভাৰতে কিমানটা মেডেল পাইছিল গতিকে এইকেইটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি 107টা মেডেল পাইছিলে ভাৰতে ইয়াৰ ভিতৰত গোল্ড মেডেল পাইছিল 28 সিলভাৰ মেডেল পাইছিল 38 আৰু ব্ৰঞ্জৰ মেডেল পাইছিল 41টা টোটেল 107টা 107 মেডেল পাইছিল Asian Games 2023 What is the ranking of India in Electoral Democracy Index 2023 Electoral Democracy Index 2023 চনত ভাৰতৰ কোনটো ৰেংকিংত আছে ইণ্ডিয়াই এইকেইটা অপচনৰ ভিতৰত এনসাৰটো হ'ব 108 নম্বৰ স্থানত আছে ভাৰতে Next question number 16 Operation Meghrahot is related to Operation Meghrahot তলৰ কোনটো ঘটনাৰ লগত জড়িত এইটা অপচন দিয়া আছে আৰু এইটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ এ ফ্লাড ইন জম্মু এণ্ড কাশ্মীৰ 2014 চনত জম্মু কাশ্মীৰত হোৱা ভয়ংকৰ বানপানীৰ লগত ৰেস্কিউ মিছনৰ লগত এই মিছনটো জড়িত অপাৰেশ্যন মেঘৰাহত The BRICS Summit 2024 is going to host by which country and in which city? BRICS Summit 2024 চনত কোনখন চহৰৰ হ'বলৈ গৈ আছে আৰু কোনখন ৰাষ্ট্ৰত হ'ব এইটো হ'ব কাজান ৰাছিয়াৰ কাজান চহৰত এই সামিটটো হ'বলৈ গৈ আছে BRICS Summit 2024 Next question number 18 Who is the CEO of Microsoft Company CEO কো তলৰ কোন গৰাকী ব্যক্তি সো এইটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব সত্য নাডেলা কেল হৰ্ন হ'ল বয়িং কোম্পানীৰ CEO তাৰ পিছত সন্দীপ বাগচি হ'ল ICICI বেংকৰ CEO আৰু নীল মোহন হ'ল ইউটিউবৰ CEO Next question number 19 There are how many total IITs in India? Indiaত বৰ্তমান total IITৰ সংখ্যা কিমান? So এইকেইটা অপচন দিয়া আছে এইকেইটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ল 23 অসমত ইণ্ডিয়াত বৰ্তমান 23খন IIT আছে প্ৰথমখন IIT হ'ল ভাৰতৰ IIT খড়গপুৰ আৰু গুৱাহাটী IIT স্থাপন হৈছিল 1994 চনত Next question number 20 in 50 rupee note depicted monument of Hampi is related to which ancient empire Hampi যিটো চিত্ৰ 50 টকীয়া নোটত থাকে তাত সেই হাম্পিটো কোনখন সাম্ৰাজ্যৰ লগত জড়িত তলৰ এনসাৰ হ'ব বিজয়নগৰ এম্পায়াৰৰ লগত জড়িত হাম্পি আৰু এইটো হাম্পিটো আছে কৰ্ণাটক ৰাজ্যত আৰু এইটো তুংগাভদ্ৰা নদীৰ কাষতে আছে Who was the founder of Shunga dynasty? Shunga dynasty founder তলৰ কোনজন ৰজা Shunga dynasty প্ৰতিষ্ঠাপক আছিল ছয়গিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ডি পুষ্যমিত্ৰ আছিল Shunga বংশৰ প্ৰতিষ্ঠাপক ৰজা Next question number 22 Second Battle of Panipat fought between which of the following kings পানিপতৰ দ্বিতীয় যুদ্ধখন তলৰ কোন দুজন ৰজাৰ মাজত হৈছিল সো এইকেইটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ল আকবৰ এণ্ড হেমু অপচন নম্বৰ এ ইজ কাৰেক্ট
হেমু আছিল চুই বংশৰ ৰজা আদিল শ্বাহৰ ৱাজিৰ অৰ্থাৎ জেনেৰেল আছিল। নেক্সট, কালিকা পুৰাণ ৱাজ কম্প'জড আণ্ডাৰ ৰয়েল পেট্ৰনেজ অফ হুইচ অফ দ্য ফলোইং কিং। কালিকা পুৰাণ তলৰ কোনজন ৰজাৰ পৃষ্ঠপোষকতাত ৰচনা কৰা হৈছিল? চ' এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল ধৰ্মপাল। অপশ্যন বি ইজ কাৰেক্ট। কালিকা পুৰাণ ধৰ্মপালৰ পৃষ্ঠপোষকতাত ৰচনা কৰা হৈছিল। নেক্সট, দ্য ইণ্ডাছ চিভিলাইজেশ্যনছ মেজৰ চিটি চানহুদাৰো চিটুৱেটেড এট দ্য বেংক অফ হুইচ ৰিভাৰ। চানহুদাৰো চহৰখন সিন্ধু উপত্যকাৰ কোনখন নদীৰ কাষত অৱস্থিত বুলি কোৱা হয়? এনচাৰ ইণ্ডাছ ৰিভাৰ অৰ্থাৎ সিন্ধু নদীৰ পাৰত অৱস্থিত আছিল। চানহুদাৰো আৰু মহেঞ্জোদাৰো এই দুখন চিটি ইণ্ডাছ ৰিভাৰৰ কাষত অৱস্থিত আছিল। চুটি প্ৰথা ৰেগুলেশ্যন এক্ট ৱাজ পাছড বাই ব্ৰিটিছ গভৰ্ণমেণ্ট আণ্ডাৰ হুইচ অফ দ্য ফলোইং গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। এনচাৰ হ'ল লৰ্ড উইলিয়াম বেণ্টিং। অপশ্যন এ ইজ কাৰেক্ট। আৰু এইটো এক্ট আনিছিল 1829 চনত, যিটো সতীদাহ প্ৰথাৰ বিৰুদ্ধে যিটো ৰেগুলেশ্যন এক্ট আছিল, এইটো 1829 চনত আহিছিল। নেক্সট, হুইচ অফ দ্য ফলোইং পাৰ্চন অলছ' ন'ন এজ মেন অফ পিচ। মেন অফ পিচ বুলি তলৰ কোনজন ব্যক্তিক জানো আমি? এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ লাল বাহাদুৰ শাস্ত্ৰী। ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক মেন অফ পিচ বুলি কোৱা হয়। নেক্সট, কুৱেশ্যন নম্বৰ 27, উজ্জয়িন ইজ দ্য কেপিটেল অফ হুইচ অফ দ্য ফলোইং মহাজনপদাছ। ভাৰতত সেই সময়ত আছিল টোটেল 16খন মহাজনপদাছ আৰু ইয়াৰ ভিতৰত উজ্জয়িন ৰাজধানী আছিল অৱন্তী নামৰ মহাজনপদৰ ৰাজধানী আছিল উজ্জয়িন। অৱন্তী মহাজনপদৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যন নম্বৰ 28, হোৱাট ইজ দ্য আহোম নেম অফ গৌৰীনাথ সিংহ। গৌৰীনাথ সিংহৰ আহোম নামটো কি? এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি চুইটপাংফা। ইয়াৰ ভিতৰত চুপাতফা আছিল গদাধৰ সিংহৰ আহোম নাম আৰু চুকলেংমুং আছিল গড়গড়ীয়া ৰজাৰ আহোম নাম। নেক্সট কুৱেশ্যন নম্বৰ 29, হোৱাট ইজ দ্য লাষ্ট ষ্টেট ডেট এনেক্স আণ্ডাৰ ডক্টৰিন অফ লেপছ। ডক্টৰিন অফ লেপছ নীতিটো আনিছিল লৰ্ড ডেলহাউচি আৰু ইয়াৰ অধীনত ব্ৰিটিছৰ লগত সংযোগ কৰা শেষ ৰাজ্যখনৰ নাম সুধিছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ল অৱধ। অৱধখন লাষ্টত এনেক্স কৰা হৈছিল ব্ৰিটিছ এম্পায়াৰৰ লগত। 1856 অৱধখন সংযোগ কৰা হৈছিল স্বত্ববিলোপ নীতিৰ অধীনত। নেক্সট, ইন ফৈজাবাদ হু ৱাজ দ্য লিডাৰ অফ ৰিভল্ট অফ 1857। 1857 চনৰ ৰিভল্টত ফৈজাবাদত কোনে নেতৃত্ব দিছিল? এইকেইজন ব্যক্তিৰ ভিতৰত অপশ্যন নম্বৰ ডি মৌলভী আহমদুল্লাহ। তেখেতে নেতৃত্ব দিছিল 1857 চনৰ ৰিভল্টত ফৈজাবাদত। নানা চাহেবে নেতৃত্ব দিছিল কানপুৰত, বেগম হজৰত মহলে নেতৃত্ব দিছিল লক্ষ্ণৌত আৰু শ্বাহমলে নেতৃত্ব দিছিল বাগপটত। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন নম্বৰ 31, দৌলগোবিন্দ টেম্পল চিটুৱেটেড ইন হুইচ অফ দ্য ফলোইং হিল। তলৰ কোনখন পাহাৰত দৌলগোবিন্দ মন্দিৰটো অৱস্থিত? এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগন্তুক সময়লৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।